নমস্কাৰ, মই নয়নমণি। আজি বগা ৰঙৰ কাপোৰ এযোৰত এয়া ফুলৰ ডিজাইন এটা কৰি দেখাম, মাধৱীলতা। আৰু কাপোৰখনত আঁকি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া নাম্বাৰটো দেখাই দিছোঁ 341। এইটো কেমেলৰ হয়, পিংক কালাৰ হয়। এইটো পিংক কালাৰ মানে যিটো ফুল কৰিছোঁ মাধৱীলতা, সেইটো মানে ফুলৰ লগত খুব ধুনীয়াকৈ মিলে কালাৰটো, সেইকাৰণে এইটো কালাৰ লৈছোঁ মই। কেমেলৰ হয় আৰু মই ইয়াতে বগা ৰঙৰ লৈছোঁ। যিহেতু মাধৱীলতাৰ ফুলবোৰ দেখিছেই নিশ্চয় আপোনালোকে, কিছুমান পাহি ডাৰ্ক কালাৰ থাকে এটা ফুলৰে, এটা পাহি অলপ লাইট কালাৰ থাকে, বা কোনোবাটো ফুল অকণমান বেছি কাঢ়া পিংক কালাৰ থাকে, কোনোবাটো ফুল অকণমান বগা লাইট পিংক টাইপ থাকে। সেইকাৰণে মই বগাটো আৰু এই পিংক কালাৰটো মিক্স কৰি তেনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে বনাই গৈছোঁ পাহিবোৰ। আৰু মই কাপোৰযোৰ লৈছোঁ হেণ্ডমেড মিক্স পাটৰ, বগা ৰঙৰ। আৰু ডিজাইনটো প্ৰথমে কাগজত আঁকি লৈ পিছত মই কাঠ পেঞ্চিলেৰে ইয়াতে ধুনীয়াকৈ আঁকি লৈছিলোঁ। আৰু কাপোৰযোৰৰ মানে মই গোটেই বৰ্ডাৰটোৱে এই ফুলজোপা দি দিছোঁ পাতকেইখিলাৰ সৈতে। আৰু গোটেই বৰ্ডাৰটো দিছোঁ, মাজতো ফুল দি দিছোঁ সৰু সৰুকৈ, তিনিপাহকৈ। বহুত বেছি হেভিকৈ কৰিছোঁ তাৰমানে। আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে, তথাপি মই শেষৰ ফালে কাপোৰযোৰ দেখাম। আপোনালোকৰ কেনেকুৱা লাগে ডিজাইনটো জনাব। বহুতেই কৰিছে যদিও সকলোৰে কৰা ধৰণবোৰ অলপ হ'লেও নিশ্চয় বেলেগ হ'ব, সেইবাবে মই মোৰটো শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা পাই জনাব। লগতে যদি কাপোৰযোৰ কাৰোবাৰ পচন্দৰ ভিতৰত পৰে, অৰ্ডাৰো কৰিব পাৰিব। মই বাৰু স্ক্ৰীণত নাম্বাৰটো শেষৰ ফালে কাপোৰযোৰ দেখালে নাম্বাৰটোও দি থৈ দিম, আপোনালোকে সেইটো নাম্বাৰত হোৱাটছআপ কৰি অৰ্ডাৰ কৰিব পাৰিব। কাপোৰযোৰ কিন্তু বহুত বেছি ধুনীয়া হৈছে, মৰম লগা হৈছে তাৰমানে। যিহেতু সৰস্বতী পূজা আহি আছে, আপোনালোকে পূজাত পিন্ধিবৰ বাবে অৰ্ডাৰ কৰিব পাৰে। অকণমান মোৰ মানে গাটো বেয়া কালি ৰাতিৰ পৰা, সেইবাবে মানে আপোনালোকে মাতটোত ধৰিব পাৰিছে চাগে, অকণমান ভাগৰুৱা টাইপ লাগি আছে আৰু ভাগৰুৱাৰ নিচিনা লাগিছে। আৰু সেইকাৰণে আজি ভিডিঅ'টো আপলোড কৰোঁতেও মানে এডিটিং কৰি দেৰি হৈ গ'ল। এনেই মই 3টা বজাৰ পিছতেই ভিডিঅ' আপলোড কৰোঁ, 3টা চাৰে 3টাৰ ভিতৰত, কিন্তু আজি ভালেখিনি দেৰি হৈ গ'ল। এইকেইদিন কণ্টিনিউ ভিডিঅ' দি থাকিব চেষ্টা কৰিছোঁ ইউটিউব চেনেলত। 1 তাৰিখৰ পৰা মই ৰেগুলাৰ ভিডিঅ' দি আছোঁ। আৰু যিসকলে আজি প্ৰথম চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই খুব ধুনীয়া ধুনীয়া ডিজাইনবোৰ মোৰ চেনেলত দেখাই যাওঁ। মেখেলা চাদৰ বনোৱা, অকল ফেব্ৰিক বুলিয়ে নহয়, এমব্ৰইডাৰী, হেণ্ড এমব্ৰইডাৰী, ৰিবন এমব্ৰইডাৰী, স্ক্ৰীণ প্ৰিণ্টিং, ফেব্ৰিক প্ৰিণ্টিং, এপ্লিক ৱৰ্ক, সকলোবোৰ নতুন নতুন ডিজাইন মই সকলোবোৰ কাপোৰৰে দেখাই যাওঁ মোৰ চেনেলত। সেইবাবে কৈছোঁ, যিসকলে মানে মেখেলা চাদৰ ডিজাইন কৰি ভাল পায় বা নতুনকৈ শিকি আছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে চেনেলটো। আৰু আপোনালোকে ন'টিফিকেশ্যনটো অন কৰি দিব, তেতিয়া মানে মই ভিডিঅ' দিলে লগে লগে পাই যাব। এয়া মোৰ ফুলখিনি কৰি প্ৰায় হৈ গ'ল, প্ৰায় মানে ফুলখিনি কৰিয়ে ল'লোঁ। আৰু ইয়াৰ পিছত মই এয়া গ্ৰীণ কালাৰ লৈছোঁ, 240 নাম্বাৰ, লাইট গ্ৰীণ। এইটো কেমেলৰে হয়, কেমেলৰ এক্ৰিলিক কালাৰ। আৰু এইটো কালাৰেৰে মই ইয়াত শাৰীবিলাক আৰু পাতবিলাক কৰি দিছোঁ। আৰু ইয়াতে ব্ৰাছ মই ৰাউণ্ড ব্ৰাছেৰে লৈছোঁ, ফুলটোৰ কাৰণেও আৰু পাতকেইখিলা বা ঠাৰিকেইডালৰ কাৰণেও মই ৰাউণ্ড ব্ৰাছে লৈছোঁ। 5 নম্বৰ ৰাউণ্ড ব্ৰাছ লৈছোঁ চাগে, 5 নম্বৰ নে 4 নম্বৰ লৈছিলোঁ পাহৰিলোঁ। 5 নম্বৰ ৰাউণ্ড ব্ৰাছ লৈছোঁ। আৰু ব্ৰাছৰ সহায়ত খুব ধুনীয়াকৈ এনেকৈ প্ৰথমে ঠাৰিকেইডাল বনাইছোঁ, তাৰপিছত পাতকেইটা তেনেকৈ কৰি দিম। আৰু মই মোৰ ভিডিঅ'সমূহত একেবাৰে ডিটেইলছত বুজাই দিওঁ, কেনেকৈ কৰিছোঁ, ক'ৰ পৰা আৰম্ভ কৰিছোঁ, কি কালাৰ লৈছোঁ, আৰু খুব ধুনীয়াকৈ ডিটেইলছত বুজাই দিওঁ। সেইবাবে বহুতে মোক মোৰ ভিডিঅ' চাই কৰিব পৰা বুলিও কয়। আৰু বহুতে মোৰ তাতে শিকিব আহিবও বিচাৰে, কিন্তু মই তেনেকুৱা ক্লাছ হিচাপত এতিয়ালৈকে দিয়া নাই, যিহেতু তেনেকুৱা সুবিধা হোৱা নাই। যদি পিছলৈ দিব পাৰোঁ মই বাৰু জনাই দিম। বহুতেই মোক সুধি থাকে অনলাইন ক্লাছ বা অফলাইন ক্লাছ কৰোঁ নেকি বুলি, মই তেনেকুৱা এতিয়ালৈকে কৰা নাই বাৰু। যদি কেতিয়াবা কৰোঁ জনাই দিম। আৰু বাকী আপোনালোকে মোৰ ভিডিঅ'সমূহ চালেই নিশ্চয় বুজিয়ে পাব, একেবাৰে খুব ধুনীয়াকৈ ডিটেইলছত মই মানে বুজাই দিওঁ
কেনেধৰণে কৰিছোঁ আৰু কি কালাৰ ব্যৱহাৰ কৰিছোঁ গোটেইখিনি ডিটেইলছ বুজাই দিওঁ। আৰু বহুতে সোধে এই কালাৰবোৰ ধুই দিয়াৰ পিছত গুচি যাব নেকি বা ফেড হৈ যাব নেকি। তেনেকুৱা একোৱেই নহয়। কাপোৰযোৰ কৰি হোৱাৰ পিছত 24 ঘণ্টা হোৱাৰ পিছত ওলোটা ছাইডত প্ৰেছ কৰি দিব লাগে, তেতিয়া মানে কালাৰটো ফিক্স হৈ যায়। আৰু কিছুমানে কয় সেইটো প্ৰেছ কৰিব লাগে বুলি, কোনো কথা নাই, এনেও ফিক্স হয়, সেইটো কথা হয় বাৰু। কিন্তু কালাৰটোত যিহেতু লিখা আছে 24 আৱাৰ পিছত প্ৰেছ কৰিব লাগে বুলি, সেইকাৰণে সেইটো কৰাটো আচলতে বাধ্যতামূলক বুলিয়ে ক'ব লাগিব। মই কিন্তু তেনেকুৱা কৰোঁ। কৰি উঠাৰ পিছত 24 ঘণ্টাৰ পিছত মই কাপোৰযোৰত বা ডিজাইনটোত মই প্ৰেছ কৰি দিওঁ ওলোটা ছাইডত। আৰু ফেব্ৰিক কৰা কাপোৰবোৰ প্ৰেছ কৰিলে ওলোটা ছাইডে কৰিব লাগে। আৰু যদি বেছি ডাঠকৈ কৰিছে তেতিয়া লাগি ধৰিব পাৰে ইস্ত্ৰিত, তেতিয়া আপোনালোকে এখন পাতল কাপোৰ ওপৰত দি তেনেকৈ ইস্ত্ৰি কৰিব পাৰে। আৰু এয়া মই কেইখিলাত লাইট গ্ৰীণ কালাৰটো হোৱাৰ পিছত ইয়াৰে মাজৰ যিখিনি হেৰি আৰু ঠাৰিৰ মানে পাতৰ যিখিনি মাজৰ আহৰ নিচিনা ডিজাইন, সেইখিনি মই ডাৰ্ক গ্ৰীণ কালাৰটোৰে কৰি দিছোঁ। একেবাৰে যিটো কাঢ়া আৰু ডাৰ্ক গ্ৰীণ, এইটো কেমেলৰে হয়। এনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে কৰি গৈছোঁ। আৰু ইয়াতে মই গ্লিটাৰো ব্যৱহাৰ কৰিছোঁ, কিন্তু গ্লিটাৰ ইউজ কৰোঁতে মোৰ কি হয়, মই মানে ফেব্ৰিকটো শুকোৱাৰ পিছতহে মানে গ্লিটাৰ ইউজ কৰোঁ। তো সেইকাৰণে ভিডিঅ' কৰা নহয়। যিহেতু একেলগে এইখিনি ভিডিঅ' কৰা হয়, পিছত আকৌ মানে পাহৰিয়ে যাওঁ গ্লিটাৰ যেতিয়া লগাওঁ ভিডিঅ' কৰি থাকিবলৈ। আৰু ইয়াৰে মাজত মই পাতল হালধীয়া ৰঙৰ এয়া আউটলাইনাৰেৰে এনেকৈ ডট ডট দি গৈছোঁ। যদি আউটলাইনাৰটো নাথাকে পাতল হালধীয়া ৰঙৰ ফেব্ৰিকো ইউজ কৰিব পাৰে। আৰু এতিয়া এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ, এয়া গোটেই চাইডে চাইডে এনেকৈ মাধৱীলতাৰ ডিজাইনত কৰিছোঁ। মাজতো এনেকৈ 3 দি দিছোঁ। কাপোৰযোৰ বহুত বেছি হেভি হৈছে। আৰু এয়া চাওক গোটেই চাইডতে মানে বৰ্ডাৰটো একেবাৰে ডাঙৰকৈ দিয়া গৈছে। আৰু মাজতো দিছোঁ। আৰু এয়া পিন্ধাই পেলাই দেখাইছোঁ আমাৰ পুতলাজনীক। আৰু কেনেকুৱা লাগিছে জনাব। কাপোৰযোৰ দহিটো 2টা কালাৰত কৰি দিছোঁ, গ্ৰীণ আৰু পিংকত। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আৰু যদিহে কাৰোবাৰ পচন্দ হয় অৰ্ডাৰ কৰিব পাৰিব। মই স্ক্ৰীণত নাম্বাৰটো দি থৈ দিছোঁ, সেইটো নাম্বাৰত হোৱাটছআপ কৰিব।